আমি বৰ্তমান উপস্থিত হৈছো ৰেজাংলা ৱাৰ মেমৰিয়েলত ইয়াত এখন ডকুমেণ্টাৰী আমাক দেখুৱালে 1962 চনৰ যি চাইনাৰ সৈতে আমাৰ যুদ্ধ হৈছিল চীনৰ সৈতে সেই যুদ্ধৰ কিছু ছবি আমাক দেখুৱালে धर्मपाल वीर चक्र बाकी ये अन्य थे बाकी इनको इसलिए मिला था क्योंकि जब ये इनकी बॉडी कवर की गई थी उस टाइम पे उनके हाथ में इंजेक्शन था दिखाया हुआ कि अपने किसी साथी को इंजेक्शन दे रहे थे उस टाइम पे लास्ट टाइम अपनी ड्यूटी करने वाले गार्ड ऑफ ऑनर আমি বৰ্তমান উপস্থিত আছো ৰেজাংলা মেমৰিয়েলত আৰু এই গোটেই ৰেজাংলা মেমৰিয়েল ৱাৰ মেমৰিয়েলটো আচলতে জড়িত 1962 চনৰ যি যুদ্ধ হৈছিল চাইনাৰ সৈতে সেই যুদ্ধত এই ক্ষেত্ৰৰ ৰেজাংলা মেমৰিয়েলৰ ৰেজাংলাৰ 114 গৰাকী জোৱানে নিজৰ প্ৰাণাহুতি দিছিলে সেই ওপৰত যেতিয়া মই দেখুৱাই আছো তিনটা বাংকাৰ আপোনালোকে দেখুৱা পাব সেইটোৱে হৈছে ৱাৰ ফ্ৰণ্ট তাতে হৈছিল যুদ্ধ আৰু সেই একেটা যুদ্ধ ক্ষেত্ৰতে সেই এখন যুদ্ধ ক্ষেত্ৰতে 114 জনে নিজৰ প্ৰাণাহুতি দিছিলে তেওঁলোকক পিছুৱাই যাবলৈ কোৱা হৈছিলে তেওঁলোক যোৱা নাছিলে দেশৰ বাবে তাতে থিয় হৈ আছিল আমি যদি উপস্থিত আছো সেয়া হৈছে আহিৰ ধাম আৰু এই ক্ষেত্ৰৰ এই স্থানৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় আহিৰ ধামক কিয় সেই কথাটো ক'ব বিচাৰিছো এই ইয়াত যিসকল মানুহে নিজৰ প্ৰাণাহুতি দিছিলে 114 জন সৈনিকে প্ৰাণাহুতি দিছিলে তাৰে বেছিভাগে আচলতে আহিৰ জনজাতিৰ আছিলে তেওঁলোক হাৰিয়ানা পঞ্জাবৰ আছিলে আৰু সেইবাবে ইয়াতে তেওঁলোকৰ শ্ৰদ্ধাৰ বাবে তেওঁলোকক ইয়াত আহিৰ ধাম কৰি যিহেতু বাকী তিনিজনক চিনি পাইছিলে জেচিও দুজনক চিনি পাইছিলে আৰু এজন যিহেতু তেওঁৰ ৰেংক আছিলে জেনেৰেল গতিকে সেই ৰেংকটো দেখি চিনি পাইছিলে তেওঁলোক তিনিজনৰ বাহিৰে বাকীখিনিক চিনি নাপালে আৰু সেয়েহে তেওঁলোকক ইয়াত এনেকৈ সমাধি দিয়া হ'ল আৰু সেইবাবে এই স্থানটোক আটাইতকৈ বেছি পবিত্ৰ বুলি গণ্য কৰা হয় এজন ব্যক্তিয়ে আপোনাক কৈছে যে তেওঁৰ মৃত্যুলৈ ভয় নাই তেনেহ'লে হয়তো তেওঁ খুব বেছি শক্তিশালী নহ'লে বা তেওঁ আচলতে ক'ৰবাত এজন ভাৰতীয় সৈনিক ঠিক তাৰে এক জীয়া সাক্ষী এই সমগ্ৰ পাহাৰটো এয়া হৈছে ৰেজাংলা ৱাৰ মেমৰিয়েল যাৰ বাবে ইয়াত স্থাপন কৰা হৈছে তাৰ এক জীয়া সাক্ষী আৰু সেই তাতে ৰেজাংলাত অকণমান ওপৰত এতিয়াও 3টা বাংকাৰ আছে সেই 3টা বাংকাৰতে তেওঁলোক আছিলে আৰু 114 জন সৈনিকে নিজৰ প্ৰাণ আহুতি দিছিলে আমাৰ ভাৰতৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ